তে আপোনালোকে যিহেতু পাৰ্ট 1টো চালে, এতিয়া আমি আজি আৰম্ভ কৰিম পাৰ্ট 2। যে পাৰ্ট 1টো আপোনালোকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। বলক দেৰি নকৰি কেনে আমি ষ্টাৰ্ট কৰোঁ আজি পাৰ্ট 2। তে এইবাৰ আমি আৰম্ভ কৰিম যে এখন দেশে ফিফাৰ কাৰণে কেনেকুৱা কোৱালিফাই কৰে। এতিয়ালৈকে আপোনালোকৰ অলপমান অভাৰভিউ হৈয়ে গৈছে কিজানি কেনেকুৱা কৰি কোৱালিফাই কৰে। এই পইণ্টছকেইটা চাব এতিয়া, মন দিব ইয়াতে। A country normally does not automatically qualify just because it is a strong football nation. এতিয়া চাওক, আপোনালোকে যে পৰীক্ষাবিলাক দি আছে, যদি পৰীক্ষাবিলাক যদি নাপাতিলে হয় তেতিয়া দেখোন চবেই ক'লে হয় ময়ে চাকৰিটো লওঁ, ময়ে চাকৰিটো লওঁ। সি ক'ব মই যাওঁ, ই ক'ব মই যাওঁ। পৰীক্ষাটো পাতি কিয় আছে? কাৰণ বহুত ষ্ট্ৰং ল'ৰা আছে, ছোৱালী আছে, ল'ৰা ছোৱালী দুটাই সমান আছে, পূৰা মেৰিট বেছত আছে। মেৰিটৰ পৰাও একদম যাতে যোন একদম ভাল আৰু সেইকেইটাক চেকি ওলাবৰ কাৰণে পৰীক্ষাটো পাতা হয়তো। একদম যোন যোগ্যৱান সেইকেইটাৰ কাৰণে পৰীক্ষা পাতা হয়। এই ফিফাও কৰে যাতে গোটেইকেইখনেতো ষ্ট্ৰং নেশ্যন। ব্ৰাজিলো ষ্ট্ৰং আছে, আৰ্জেণ্টিনাও ষ্ট্ৰং আছে, ফ্ৰান্সো ষ্ট্ৰং আছে। সেইকাৰণে সিহঁতক কৈছে তহঁতো এই খেলাৰ কাৰণে আহিবৰ কাৰণে পৰীক্ষা দে। সেইকাৰণে ইয়াতে লিখিছে আ কাণ্ট্ৰি নৰ্মেলি ডাজ নট অট'মেটিকলি কোৱালিফাই জাষ্ট বিকজ ইট ইজ আ ষ্ট্ৰং ফুটবল নেশ্যন। তাৰে পিছত ছেকেণ্ড পইণ্টটো আছে দ্য কাণ্ট্ৰি হেজ টু প্লে কোৱালিফাইং মেচেছ ইন ইটছ কণ্টিনেণ্টেল কনফেডাৰেশ্যন। যিহেতু আমি আগৰ শ্লাইডছখনত ডিছকাছ কৰিলোৱে যে কাণ্ট্ৰিবিলাকে কোৱালিফাই কৰিবৰ কাৰণে নিজৰ নিজৰ কাপ খেলিব লাগিব। যেনেকুৱা কনফেডাৰেশ্যন কাপ, মই ক'লোঁ যে ইউৰোপ কাপ, কপা আমেৰিকা কাপ, সেইবিলাক প্ৰত্যেকে খেলিব লাগিব। মানে যোনখন কণ্টিনেণ্টত পৰে সেইবিলাকে নিজৰ নিজৰ কণ্টিনেণ্টৰ মেটছকেইখন খেলিব লাগিব, তাৰপিছতে ফিফাত কোৱালিফাই কৰিব। তাৰপিছত ইয়াতে লিখা আছে ইটছ কনফেডাৰেশ্যন গেটছ আ চাৰ্টেন নাম্বাৰ অফ ৱৰ্ল্ড কাপ প্লেচেছ। পইণ্ট দিয়ে, যোনখনে জিকে কণ্টিনেণ্টে পইণ্ট ৱাইজ লিখি দিব যে ইউৰোপ কাণ্ট্ৰিৰ বিষয়ত এইকেইখন যে আমি 10টা চিলেক্ট কৰিছোঁ, 10 নম্বৰ পইণ্টলৈ ইহঁতে কোৱালিফাই হৈছে, এইকেইখনে ফিফা ৱৰ্ল্ড কাপ খেলিব পাৰিব। তাৰপিছত গুচি যায় ফিফা ৱৰ্ল্ড কাপ খেলিব। তাৰপিছত লিখা আছে দ্য টিমছ প্লে কোৱালিফাইং কম্পিটিশ্যন, কোৱালিফাইং মেটছ খেলে বুলি লিখিছে যিহেতু গম পালে। দ্য টিম ডেট পাৰফৰ্ম ৱেল ইন দ্য কোৱালিফায়াৰ্ছ আৰ্ণ আ প্লেচ ইন দ্য ফিফা ৱৰ্ল্ড কাপ। এই কোৱালিফাইং মেটছৰ পিছতে ফিফাত খেলিবৰ কাৰণে অপৰচুনিটি পায়। তাৰপিছত লিখা আছে দ্য হষ্ট কাণ্ট্ৰি অট'মেটিকলি কোৱালিফাইজ ফৰ দ্য ৱৰ্ল্ড কাপ while the remaining team must qualify through their respective confederation like 2026 World Cup. এতিয়া চাওক, এইটো কৈছে কি হষ্ট কাণ্ট্ৰি মানে যোনে খেলাখন পাতিব। এতিয়া চাওক, মই এতিয়া ভাবক মোৰ ঘৰত আপোনালোকক মাতিছোঁ, মিটিং এখন পাতিম। এতিয়া মইতো থাকিব লাগিব ন এইখন মিটিঙত। যদি মই পাতি কেনে মই যদি নাথাকোঁ তেতিয়া দেখোন কিবা বেলেগ হ'বচোন এইখন। সেইকাৰণে সিহঁতে কৈছে যে যোনখন দেশে পাতে সেইখন কোৱালিফাই নকৰিলেও সিহঁতে খেলিবৰ কাৰণে পাৰিব, সেইটোৱে কৈছে। তাৰে পিছত আৰু আমাৰ আছে ইয়াতে কোন কোন আছে চাওক, কেনেডা, মেক্সিকো আৰু USA পাতিছে কাৰণে সিহঁতে হষ্ট কাণ্ট্ৰিৰ কাৰণে সিহঁতে কোৱালিফাই নকৰাৰ কাৰণেও সিহঁতে পাতিব পাৰিছে। আৰু যে একদম কোৱালিফাই কৰিব লাগিব যে সেনেকুৱা নহয়। কেনেডাও পাৰিব, USAও পাৰিব, মেক্সিকোও পাৰিব। এইবাৰ ৰিচেণ্ট এই তিনিখন হষ্ট কাণ্ট্ৰি দেই, কেনেডা, USA, মেক্সিকো। আৰু নেক্সটত আছে দ্য ফিফা মেন্স ৱৰ্ল্ড কাপ ইজ নৰ্মেলি হেল্ড ওৱান্স এভৰি 4 year। 4 বছৰৰ মূৰত হয় ফিফা ৱৰ্ল্ড কাপ, সকলোৱে জানে কিজানি। এতিয়া ইয়াতে লিখা আছে ইম্পৰ্টেণ্ট পইণ্টছ দেই এইবিলাক। ফিফা হেল্ড এভৰি 4 years since 1930 except in 1942 and 1946 due to World War II। এতিয়া 1930ৰ পৰা শুৰু হৈছে ফিফা, খালি 1942 আৰু 1946ত হোৱা নাছিল। কাৰণ কিয় হোৱা নাছিল? ৱৰ্ল্ড ৱাৰ মানে দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণে হোৱা নাছিল। এতিয়া যুদ্ধতটো আকৌ ফুটবল খেলিলে নহ'ব, মৰিবচোন মানুহ ফুটবল খেলি থাকিলে। সেইকাৰণে সেইখিনি সময়ত স্থগিত আছিল। তাৰে পিছত লিখা আছে দ্য মেন্স ফিফা ৱৰ্ল্ড কাপ হেজ বিন হেল্ড 23 টাইমছ চিন্স 1930। 23 বাৰৰ বাবে হৈছে, 23 বাৰ পাতিছে 1930 চনৰ পৰা ফিফা মেন্স ৱৰ্ল্ড কাপ দেই। আৰু ইয়াতে লিখিছে the first ever World Cup game took place on July 13, 1930 where France defeated Mexico 4 আৰু 1। এতিয়া প্ৰথম পইণ্টছটো কৈছে যে ফাৰ্ষ্ট এভাৰ
ৱৰ্ল্ড কাপ মানে প্ৰথম খেলাখন হৈছে জুলাই 13 1930 চন 1930 য'ত ফ্ৰান্সে মেক্সিকোক হাৰাইছে 4-1 4 গ'ল ফ্ৰান্সে দিছে আৰু 1 গ'ল মেক্সিকোই সেইকাৰণে মেক্সিকোই হাৰিছে তাৰপিছত আছে দ্য অৰিজিনেল ৱৰ্ল্ড কাপ ট্ৰফি ৱাজ নেম দ্য জিউলছ ৰিমেট ট্ৰফি একদম মন কৰিব লগা পইণ্ট দেই আৰু এটা কথা কওঁ দেই আপোনালোকে অকল শুনি নাযাব দেই মই বাৰে বাৰে কৈ আছোঁ নোটছ কিন্তু নিজৰ মতে প্ৰিপেয়াৰ কৰি যাব যদি নিজৰ মতে প্ৰিপেয়াৰ কৰা নাই কিন্তু পিছলৈ দিগদাৰ হ'ব সেইকাৰণে নিজৰ মতে নোটছখিনিও লিখি যাই থাকক বাৰু এতিয়া লিখা নাই প্ৰথমতে শুনি যাওক তাৰপিছত বনালেও কোনো কথা নাই আপোনালোকে যেতিয়া সুবিধা পায় তেতিয়া বনাব এতিয়া আমি চাওঁ দ্য অৰিজিনেল ৱৰ্ল্ড কাপ ট্ৰফি ৱাজ নেম দ্য জিউলছ ৰিমেট ট্ৰফি মানে যোনটো ট্ৰফিটোৰ নাম আছিল ৱৰ্ল্ড কাপৰ ফিফাৰ সেইটোৰ নামটো আছিল জিউলছ ৰিমেট ট্ৰফি ইন অনাৰ অফ জিউলছ ৰিমেট আছিল দ্য ফিফা প্ৰেছিডেণ্ট মানে ফিফাৰ সভাপতি আছিল তেখেতৰ নামতে এই ট্ৰফিটোৰ নামাকৰণ কৰিছিল তাৰপিছত ইন 1970 ব্ৰাজিল ৱন দ্য ৱৰ্ল্ড কাপ ফৰ দ্য থাৰ্ড টাইম 3বাৰৰ বাবে ব্ৰাজিলে এতিয়ালৈ জিকিছেই 1970লৈ এণ্ড ৱাজ এলাউড টু কিপ দ্য ফিজিকেল জিউলছ ৰিমেট ট্ৰফি পাৰ্মানেণ্টলি যোনটো ফিজিকেল একদম হাতত যে দি দিয়ে ট্ৰফিটো যোনটো ট্ৰফি দিয়ে সেইটো ৰাখি থ'বৰ কাৰণে দিছে ব্ৰাজিলক পাৰ্মানেণ্টলি একদম মানে সিহঁতৰে আৰু সেইটো ট্ৰফিটো সেইকাৰণে ফিফাই দি দিছে সেইটো ট্ৰফি আৰু ইয়াতে লিখা আছে আ নিউলি ডিজাইন ট্ৰফি কল ফিফা ৱৰ্ল্ড কাপ ট্ৰফি ৱাজ ইণ্ট্ৰডিউচ ইন 1974 এতিয়া 1974 চনত যোনটো হ'ল ট্ৰফিটোৰ সেইটোৰ নাম আৰু জিউলছ ৰিমেট ট্ৰফি নহয় আৰু এইটো ট্ৰফিটোৰ নাম হ'ল ফিফা ৱৰ্ল্ড কাপ ট্ৰফি নাম দিলে 1974 চন মনত ৰাখিব এনেকুৱা প্ৰশ্ন খুবেই দিয়ে জিউলছ ৰিমেট ট্ৰফি কোনটো মানে কি স্পৰ্টছৰ লগত এছ'চিয়েটেড হয় সেইটো কেতিয়া আপোনালোকে ক'ব লাগিব যে ফিফা ফুটবলৰ লগত এছ'চিয়েটেড হয় জিউলছ ৰিমেট ট্ৰফি আগতীয়া হয় যদিও এতিয়াও প্ৰশ্ন আহিব পাৰে কাৰণ এক্সামিনাৰে জানেতো অলপ খেলি মেলি কৰিব পাৰে আপোনাৰ লগত তাৰপিছত ইয়াতে আছে মেক্সিকো হোল্ডছ দ্য ৰেকৰ্ড ফৰ মেকিং দ্য মষ্ট টুৰ্ণামেণ্ট এপিয়াৰেঞ্চ উইদাউট এভাৰ উইনিং দ্য ৱৰ্ল্ড কাপ ট্ৰফি চাওক এইটো এটা হিষ্ট্ৰী হ'ল জিকা নাই এতিয়ালৈতো জিকা নাই তথাপিও এতিয়ালৈ বহুতবাৰ খেলিছে মেক্সিকোই হায়েষ্ট খেলিছে আৰু সিহঁতে মেক্সিকোই কিন্তু এতিয়ালৈ ৱৰ্ল্ড কাপ জিকা নাই আৰু এটা আছে ইয়াতে লিখিছে মানে আপোনালোকৰ নোট বুলিও লিখি দিব পাৰে যদিহে লিখে ইফ দে আক্স ৰিচিং দ্য ফাইনেল মষ্ট টাইমছ দেন ইট উইল বি নেদাৰলেণ্ড 3 টাইমছ ৰানাৰ আপ যদি আপোনালোকক সোধে যে ফাইনেলত চবচে কোনটো টিমে বেছিভাগ গৈছে তে সেইটো হ'ব নেদাৰলেণ্ড 3বাৰ ৰানাৰ আপ হৈছে মানে ছেকেণ্ড বুলি ক'ব পাৰে আপুনি ফাৰ্ষ্টটো যোনে জিকে আৰু ৰানাৰ আপ মানে ফাৰ্ষ্টৰ তলত যোনটো থাকে সেইটোক আমি ক'ব পাৰোঁ ৰানাৰ আপ বুলি তাৰপিছত দিছে টাৰ্কিয়েছ হাকান শুকুৰ স্ক'ৰ্ড দ্য ফাষ্টেষ্ট গ'ল ইন ৱৰ্ল্ড কাপ হিষ্ট্ৰী এগেইনষ্ট চাউথ কোৰিয়া ইন দ্য থাৰ্ড প্লে অফ মেটচ অফ দ্য 2002 টুৰ্ণামেণ্ট টাইম এট 10.89 ছেকেণ্ড 10.89 ছেকেণ্ডত টাৰ্কিৰ এটা প্লেয়াৰ হাছান শুকুৰ চবচে ফাষ্টেষ্ট ৱৰ্ল্ড কাপ হিষ্ট্ৰীত গ'ল দিছে ৱৰ্ল্ড কাপ হিষ্ট্ৰীত মই আকৌ এবাৰ কৈ দিছোঁ কনফিউজন থাকিব পাৰে টাৰ্কিৰ এজন প্লেয়াৰৰ নাম হ'ল হাকান শুকুৰ চবচে ফাষ্টেষ্ট গ'ল দিছে এতিয়ালৈ ৱৰ্ল্ড কাপৰ ইতিহাসত 10.89 ছেকেণ্ডত কাৰ বনামত দিছিল চাউথ কোৰিয়াৰ বনামত দিছিল দেই এইটো মনত ৰাখিব চাউথ কোৰিয়া এগেইনষ্ট টিমটো যোনটো আছিল সেইটো আছিল চাউথ কোৰিয়া আৰু ইয়াতে আছে পাকিস্তান স্পেচিয়েলি দ্য চিটি চিয়ালকোট ইজ ফেমাছ ফৰ গ্ল'বেল হাব ফৰ প্ৰিমিয়াম ফুটবল মেনুফেকচাৰিং 2026 বল অলছ' মেনুফেকচাৰ্ড ফ্ৰম দিয়াৰ চাওক পাকিস্তানো কিমান আগুৱাই গৈছে বলো বনাই আছে ইয়াতে এতিয়া যোনটো চিয়ালকোট বুলি এটা জাগাৰ নাম আছে সেই জাগাটোৰ পৰাই বল বনায় এইটো ফেমাছ হয় দেই যে বলটো ক'ৰ পৰা বনায় এইবিলাকো সুধিব পাৰে যি টি সুধিব পাৰে কাৰণ কিয় অলপ টাফ কৰিম বুলি ভাবিলে চবৰ পৰাই প্ৰশ্ন কাটিব পাৰে এক্সামিনাৰে সেইকাৰণে মনত ৰাখিব যে বলটো বনাই চিয়ালকোট আছে ক'ত পাকিস্তান আৰু 2026 যোনটো বল আছে সেইটোও বলটো বনাইছে চিয়ালকোটতে পাকিস্তানতে মই আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট ক'ব গৈ আছোঁ একদম ইম্পৰ্টেণ্ট ইয়াতে লিখাও আছে চাওক লেভ য়েছিন দ্য লেজেণ্ডৰী গ'লকিপাৰ ফ্ৰম ছোভিয়েট ইউনিয়ন এণ্ড ডাইনেমো
Moscow is the only goalkeeper to win prestigious Ballon d'Or in 1963. চাওক লেভ য়াচিন সোভিয়েট ইউনিয়নৰ গ'লকিপাৰ আৰু ডাইনামো মস্কো বুলি এজন প্লেয়াৰ আছে অকল গ'লকিপাৰ যোনে বেলন ডিঅৰ এৱাৰ্ড জিকিছিল 1963 চনত 1963 আৰু ইয়াতে লিখাও আছে চাওক আৰু নেক্সট পইণ্টটো দিছে লেভ য়াচিন নিকনেম দ্য ব্লেক স্পাইডাৰ যেতিয়া লেভ য়াচিনক নিকনেম মই যে কৈছিলোঁ এটা নাম দিয়ে ঘৰত যেনেকুৱা আপোনাক বাবু মাইনা যি বুলি মাতে সেনেকুৱা ইহঁতক এটা নাম দিছে লেভ য়াচিনক নাম দিছে ব্লেক স্পাইডাৰ বুলি তাৰে পিছত আছে নেক্সট পইণ্টটো ফিফা ইন্ট্ৰডিউচ দ্য লেভ য়াচিন এৱাৰ্ড ইন 1994 এখেতৰ নামত এটা এৱাৰ্ডো দিছে লেভ য়াচিনৰ নামত দেই যোনজন গ'লকিপাৰ আছিল ছ'ভিয়েট ইউনিয়নৰ এখেতৰ নামত এটা এৱাৰ্ডো দিছিল 1994ত আৰু ইয়াতে লিখা আছে চাওক লেটাৰ ইন 2010 it renamed into the golden glove to honor the finest goalkeeper of each world cup tournament এটা গম পালে নে কিমান ধুনীয়া পইণ্ট এইটোতো এক্সামিনাৰে এইবিলাক পইণ্টটো ফেভৰেট হ'বই কিয় নহ'ব চাওকচোন ইমান ধুনীয়া কৰি লিখিছে যে 2010 চনৰ পিছত 2010তে ক'ব পাৰে এই যে লেভ য়াচিন নামৰ যে ব্যক্তিগৰাকী আছিল গ'লকিপাৰ ছ'ভিয়েট ইউনিয়নৰ এখেতৰ নামত যে এৱাৰ্ডটো দিছিল এই এৱাৰ্ডটোৰ নামটোৱে হৈ গ'ল গ'ল্ডেন গ্লোভ মানে একদম বেষ্ট গ'লকিপাৰক দিয়া হয় সেইটো আৰু প্ৰত্যেকখন ৱৰ্ল্ড কাপ টুৰ্ণামেণ্টত দিয়ে প্ৰত্যেকখন যেতিয়া ৱৰ্ল্ড কাপ পাতিব প্ৰত্যেকটো ৱৰ্ল্ড কাপতে এটা বেষ্ট গ'লকিপাৰ ওলাব লাষ্টত সেইজনকে দিয়া হয় গ'ল্ডেন গ্লোভ এইটো বেষ্ট গ'লকিপাৰক দিয়া হয় তে বহুত ধন্যবাদ আপোনালোকে পাৰ্টটো চোৱাৰ বাবে আৰু বহুতো আছে আমি জানিবলগীয়া কথা সেইখিনি আমি নেক্সট পাৰ্টত ডিছকাছ কৰিম আৰু আপোনালোকে নেক্সট পাৰ্টটোৰ কাৰণে ৱেইট কৰক আৰু লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব